নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল এডুকেশ্যন এণ্ড এণ্টাৰটেইনমেণ্টলৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে মোৰ এই চেনেলটোত ইউনিফাইড পেঞ্চন স্কিম সম্পৰ্কে কিছু ভিডিঅ' আপলোড কৰি ইউনিফাইড পেঞ্চন স্কিম সম্পৰ্কে প্ৰয়োজনীয় ইনফৰমেশ্যন দি অহাৰ চেষ্টা কৰা হৈছে। ভিডিঅ'সমূহ যথেষ্ট দৰ্শক শ্ৰোতাই মৰমেৰে আঁকোৱালি লোৱাৰ বাবে মই সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ মাজতে বিভিন্ন সদাশয় ব্যক্তিয়ে বিভিন্ন ধৰণৰ প্ৰশ্ন কমেণ্ট বক্সত দি কিছু বিষয় জানিব বিচৰাত সেই প্ৰশ্নসমূহৰ উত্তৰ দিয়াৰ প্ৰয়াসেৰে এই ভিডিঅ'টো প্ৰস্তুত কৰাৰ চেষ্টা কৰা হৈছে। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু আপুনি যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে এনেধৰণৰ ইনফৰমেশ্যন পাই থাকিবলৈ অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থব। প্ৰথমতে এজন দৰ্শক শ্ৰোতাই প্ৰশ্ন কৰিছে যে NPS-ৰ পৰা UPS-লৈ প্ৰত্যাৱৰ্তন হ'লে NPS-ৰ পুঁজিত জমা হোৱা টকাবোৰ ঘূৰাই পোৱা যাবনে? উত্তৰ হিচাপে এক কথাত ক'বলৈ গ'লে পোৱা নাযায়। কাৰণ UPS-ৰ নটিফিকেশ্যন মতে কোনোবা কৰ্মচাৰীৰ ইণ্ডিভিজুৱেল কৰ্পাছত টকা কমকৈ জমা থাকিলে কম টকাখিনি পুনৰ ইণ্ডিভিজুৱেল কৰ্পাছত জমা দিব লাগিব, অন্যথা তেখেতে পেঞ্চন কমকৈ পাব। অৱশ্যে অৱসৰৰ পাছত কৰ্মচাৰীজনে এটা লামচাম এমাউণ্ট লাভ কৰিবলৈ সক্ষম হ'ব। দ্বিতীয় প্ৰশ্নটো হ'ল 10 বছৰৰ তলত চাকৰি কৰাসকলে UPS-ৰ অধীনত কিমান টকা পেঞ্চন পাব? উত্তৰ হিচাপে 10 বছৰৰ কম সময়ৰ বাবে চাকৰি কৰা কৰ্মচাৰীসকল UPS ব্যৱস্থাৰ আওতালৈ নাহে। এক কথাত ক'বলৈ গ'লে তেওঁলোকে কোনো ধৰণৰ পেঞ্চন নাপায়। তৃতীয় প্ৰশ্নটো চাকৰিকালৰ ক্ষেত্ৰত 2013 বা 2022 চনত প্ৰাদেশিকৰণ হোৱা শিক্ষক কৰ্মচাৰীসকলৰ কি হ'ব? উত্তৰ হ'ল 2013 বা 2022 চনত প্ৰাদেশিকৰণ হোৱা শিক্ষক কৰ্মচাৰীসকলৰ চাকৰিকাল প্ৰাদেশিকৰণ হোৱা দিনৰ পৰা গণনা কৰা হ'ব। অকল 2013 বা 2022 নহয়, চৰকাৰৰ বিভিন্ন বিভাগত কণ্ট্ৰাকচুৱেল হিচাপে চাকৰি কৰি অহা কৰ্মচাৰীসকলৰ ক্ষেত্ৰতো চাকৰি নিয়মীকৰণ কৰা দিনৰ পৰা চাকৰিকাল গণনা কৰা হ'ব। তাৰ আগৰ সময়ছোৱা গণনাৰ আওতাত নাহিব। ফলত তেনে কৰ্মচাৰীসকলৰ চাকৰি কালৰ ক্ষেত্ৰত 25 বছৰটো বাদেই বহুতে 10 বছৰ কালো বয়সৰ জোকাৰে চাকৰি কৰিব সমৰ্থ নহ'ব। চতুৰ্থ প্ৰশ্নটো হ'ল গ্ৰেচুইটি আৰু DCRG অৰ্থাৎ ডেথ কাম ৰিটায়াৰমেণ্ট বেনিফিট সম্পৰ্কত। ইউনিফাইড পেঞ্চন ব্যৱস্থাত অৰ্থাৎ সদ্য প্ৰকাশিত চৰকাৰী গেজেটখনত গ্ৰেচুইটি আৰু DCRG সম্পৰ্কত কোনো ধৰণৰ উল্লেখ নাই। মাত্ৰ কৰ্মচাৰীজনৰ মৃত্যুৰ পাছত পৰিয়ালক 60% পেঞ্চন দিয়াৰ কথাহে উল্লেখ আছে। OPS ব্যৱস্থাত কিন্তু অৱসৰকালীন গ্ৰেচুইটিৰ লগতে DCRGৰ ব্যৱস্থা আছিল, যিয়ে বহু সময়ত কৰ্মচাৰী তথা পৰিয়ালক আৰ্থিকভাৱে সকাহ দিবলৈ সক্ষম হৈছিল। পঞ্চমতে কমুটেড পেঞ্চনৰ ক্ষেত্ৰত UPS-ত এই ব্যৱস্থাৰ কোনো উল্লেখ নাই। OPS ব্যৱস্থাত মুঠ 10 বছৰৰ দৰমহাৰ 4/4 এভাগ অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীজনক একেলগে দিয়াৰ ব্যৱস্থা আছে, যাৰ ফলত কৰ্মচাৰীসকল অৱসৰৰ পাছত আৰ্থিকভাৱে লাভৱান হৈছিল। কিন্তু ইউনিফাইড পেঞ্চন ব্যৱস্থাত সেই কথাৰ উল্লেখ নাই। অল্ড পেঞ্চন স্কিম ব্যৱস্থাত প্ৰতি 10 বছৰৰ মূৰে মূৰে দৰমহা সংশোধন হয়, কিন্তু ইউনিফাইড পেঞ্চন স্কিম ব্যৱস্থাত তেনে কোনো কথা উল্লেখ কৰা হোৱা নাই। OPS ব্যৱস্থাত কৰ্মচাৰীসকলে মাহে মাহে জমা কৰা GPF-ৰ ধনখিনি অৱসৰৰ পাছত সুতেৰে সৈতে উভতাই পায়, কিন্তু UPS-ত তেনে কোনো ব্যৱস্থা বা নিয়মৰ কথা উল্লেখ কৰা হোৱা নাই। এই প্ৰশ্নসমূহৰ উত্তৰৰ লগতে সমগ্ৰ বিষয়টো চালি জাৰি চালে দেখা যায় যে কৰ্মচাৰীসকলৰ অৱসৰকালীন আৰ্থিক নিৰাপত্তাৰ ক্ষেত্ৰত অল্ড পেঞ্চনৰ লগত কোনো এটা স্কিমৰে তুলনা নহয়। সেইবাবে নেৰানেপেৰাকৈ সমগ্ৰ ভাৰতজুৰি কৰ্মচাৰীসকলৰ মাজত OPS প্ৰৱৰ্তনৰ দাবী উত্থাপন হৈ আহিছে। আশা কৰোঁ ৰাইজৰ কল্যাণকামী চৰকাৰখনে বিষয়বোৰ ভালকৈ ফহিয়াই চাই প্ৰয়োজনীয় যোগাত্মক ব্যৱস্থা গ্ৰহণ কৰক। ধন্যবাদ।